এফালে গাইজ শ'ল মাছৰ সৈতে এইকেইটা একদম ইগনোৰ কৰিবা দেই, কাৰণ মই বেলেগত মাছ হেৰি নকৰোঁ। এইটো মানে একদম মাছ মানে হালধি চালধি খানা কেৰাহী কৰি থৈ দিছোঁ, এইটো ইগনোৰ কৰিবা। আৰু এফালে শ'ল মাছ, এফালে চানা মাছ, এইফালে মাছ ফ্ৰাই কৰি আছোঁ। বনাম এতিয়া এই ভেদাইলতা আৰু নৰসিংহ পাত আৰু বৰমানমণি পাত, কাৰণ বৰষুণ বতৰ, সৰু মানমণি পাতটো মানে ভাল নালাগে বুটলিবৰ কাৰণে আছে। আৰু এতিয়া বৰ্তমান মই ভেদাইলতাৰ সৈতে শ'ল মাছৰ তৰকাৰী, মানে শিঙি মাছেদি খাই বেছি ভাল লাগে। মই মানে অলপ ইউনিক বনাওঁ আৰু এতিয়া বনাওঁ, আপোনালোকে চাওক সেই কি কোৱা যায়। আমাৰ মিমি আৰু পূৰা মাছ চাছ খাই পূৰা শুই গৈছে। তাৰ কাৰণে সৰু মাছ আনিছোঁ, সৰু মাছ মানে হেৰি কৰিলে খালে। আৰু এতিয়া মানে বনাই লওঁ আৰু এইখনে বনাব লৈছোঁ মই শ'ল মাছ। আৰু আনপিনে বনাব লৈছোঁ বোলে মাটন ওলোৱা হৈ গৈছে গাইজ। আৰু এইফালে লৈছোঁ মানে ভেদাইলতা, বৰমানমণি, নৰসিংহৰ পাত, শ'ল মাছৰ সৈতে ভেদাইলতাৰ তৰকাৰী খোৱাহে কথা গাইজ এতিয়া মানে। আৰু সৰু মাছ আছে আমাৰ মিমিৰ কাৰণে, এয়া হৈছে আমাৰ মিমিৰ কাৰণে সৰু মাছ। আৰু এতিয়া বনাই লওঁ, আপোনালোকে চাই থাকিব। এতিয়া মানে ভেদাইলতাৰ তৰকাৰী মানে বনালোঁ, দেখিবলৈ পাইছেনে? শ'ল মাছ আৰু ভেদাইলতা এতিয়া বনালোঁ আৰু ধুনীয়াকৈ। এতিয়া মানে খোৱাহে কথা। আৰু বাদাম খাই খাই পেলাই মই ভেদাইলতা বনাই আছোঁ। এয়া বাদামৰ পেকেট, এনেকুৱা বাদামৰ পেকেট আগতে বহুতেই খাইছিলোঁ। 5 টকা আছিল, 5 টকা আছিল আৰু 3 টকাও আছিল সৰুটোত। মই বাদাম খাই বহুত ভাল পাওঁ।